মই যেনেকৈ জানো যে অদিতিৰ জীৱনত ঘটোৱা সেই ভয়ংকৰ ঘটনাটোৰ কালপ্ৰিতজন যে এইজন, ঠিক তেনেকৈ তোমালোকেও জানা। শিলঘাটত ৰাজ ফুকনে কৰা সেই ঘটনাটোৰ সময়ত তেওঁৰ লগত এজন তেওঁৰ বন্ধু আছিল। আমি সেইজনক বৰ্তমান বিচাৰি আছো। অন্যায়বোৰ যদি মুকলিকৈ কৰিব পাৰে তেনেহ'লে সঁচা কথা ক'বলৈ বাধা কিহৰ? এটা যি হয় দেখা যাব। দেউতাই হয়তো মোক ঘৰৰ পৰা ওলাই যাবলৈ ক'ব, যামগৈ। মই মোৰ ক'বলগীয়াখিনি ক'লো। বাকী তই কি কৰ ভাবি চিন্তি মোক জনাবি। তই তোৰ সিদ্ধান্ত জনাৰ পিছতহে মই সিদ্ধান্ত লওঁ। কি কথা পাতিলি দেউতাৰ লগত? কি হ'ল, আপুনি ইমান টেনশ্যনত আছে যে? দেউতাই গোটেই ঘটনাটোক লৈ দুখ কৰিছে, কিন্তু মোক এই কেছটো থানাত দিবলৈ মানা কৰিছে। কি? ঘৰখনৰ ভিতৰুৱা কথাবোৰ থানালৈ গ'লে গোটেই ঘৰখনে শেষ হৈ যাব। গতিকে থানালৈ নোযোৱাকৈ দেউতাই যিখিনি দাদাক ব্যৱস্থা কৰিব লাগে কৰিব। তোমাকো কথাটো বুজাবলৈ কৈছে। মোক বুজাব নালাগে, মই সকলো বুজি পালোঁ। আপুনি দেউতাক কি সিদ্ধান্ত দিলে? মই এতিয়াও দিয়া নাই, দিম। ভাবি লওক, মোৰ কাৰণে আপুনি মা দেউতাৰ কথা নামানাকৈ থাকিব জানো? দেউতাৰ মই সকলো চৰ্তই মানি ল'ম, একমাত্ৰ মোৰ এটা চৰ্তৰ বাহিৰে। দাদাক মা দেউতাক কোনেও বচাব নোৱাৰে। আইনৰ ওচৰত দাদাই শাস্তি পাবই লাগিব। মই মোৰ এই উদ্দেশ্যৰ পৰা আঁতৰি নাযাওঁ দিতি। যি হয় হ'ব। তোমাৰ সাহস হোৱাৰ মই এটা সুবিধা পাইছোঁ দিতি। এই সুবিধা মই এৰি নিদিওঁ। মে আই কাম ইন ছাৰ? অঁ বৰা আহক। কওক ছাৰ, আপুনি মাতি পঠিয়ালে? বহক। হয় বৰা, ছাৰ। এটা কথা। কি কথা ছাৰ? অদিতি বৰুৱাক যিজন মানুহে সহায় কৰিবলৈ আগবাঢ়ি আহিছে, তেওঁৰ অভিনৱ ফুকনৰ সৈতে সম্পৰ্ক কি? তাকেইতো ধৰিব পৰা নাই ছাৰ। তেওঁৰ কিবা ৰাজনৈতিক স্বাৰ্থ নাইতো? ঘটনাটো যদি ৰাজনৈতিক মেৰপাকত সোমাই যায়, কথাবোৰ বৰ বেয়া হৈ যাব। হয় ছাৰ। বৰা, ছাৰ। বিষয়টোত অলপ গুৰুত্ব দিব লাগিব। ঠিকেই কৈছে ছাৰ। কিবা প্ৰয়োজন হ'লে আপুনি অদিতি বৰুৱাৰ সৈতে এই বিষয়ে কথা পাতিব। হয়। এনেকৈ বহি আছে যে, এতিয়া কি কৰিম বুলি ভাবিছে? অফিচ নাযায় নেকি? নাই, নাযাওঁ। মই দিগন্তক ফোন কৰি অফিচলৈ নাযাওঁ বুলি কৈছোঁ। তাকো অফিচলৈ আহিবলৈ মানা কৰিছোঁ। দেউতাই কৰি থোৱা বিজনেছেৰে নহ'ব আৰু। এতিয়া মই নিজেই কিবা এটা সৰুকৈ হ'লেও কৰিব লাগিব। আপুনি? দেউতাৰ পৰা মোৰ এটা কথাই জানিব লগা আছে। সেই কথাটোৰ উত্তৰ পালেহে মই মোৰ জীৱনটোৰ গতি লগাব পাৰিম। এতিয়া মই আত্মনিৰ্ভৰশীল হ'ব লাগিব অদিতি। অদিতিয়ে বহুত প্লেন কৰি কামবোৰ কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া পিছে তই কি কৰিম বুলি ভাবিছ? এতিয়া কি হ'ব মই একোৱে ধৰিব পৰা নাই। যিটোলৈ ইমান দিনে ভয় খাই আছিলোঁ সেইটোৱে হ'বলৈ গৈ আছে। মইতো কৈছোৱেই, এডিশ্যনেল এছ পিজনে মোকো সোধা পোছা কৰিছে। কেনেবাকৈ তই ফচিব লাগিলে ময়ো ফচিম। নাই, এতিয়া আৰু বেছি ভাবি লাভ নাই। এতিয়া কাৰোলৈ খাতিৰ নকৰোঁ। এতিয়া সন্মুখত যিজনে আহিব তাকে উফৰাই পেলাম। এতিয়া অদিতি আৰু নীৰৱক যেনে তেনে ঘৰৰ পৰা উলিয়াই পঠিয়াব লাগে। অদিতিক এতিয়া কি শিক্ষা দিওঁ চাই থাক। নীৰৱ, কোৱা মা। দেউতাৰে সুধিছিল তই কি সিদ্ধান্ত ল'লি? নিজৰ ককায়েৰক জেললৈ পঠাই তই কি শান্তি লভিব খুজিছ তই জান, আৰু ভগৱন্তই জানে। ক, তোৰ সিদ্ধান্ত কি? কৃপাল, এতিয়া অদিতিয়ে যদি মুখ খোলে আমি ফচি যাব লাগিব। আৰু বাচিবলৈ হ'লে
এটাই কাম আছে যিটো আমি কৰিব লাগিব। কি অদিতিক মাৰি পেলাব লাগিব। কি কৈছো এইবোৰ? অঁ, মই ভাবি চিন্তি এইটোৱে পাইছোঁ। কামটো কৰোঁতে এনেকৈ কৰিব লাগিব যাতে সকলো ফালৰ পৰা এইটো এটা এক্সিডেণ্ট কেছ যেন লাগে। তাৰমানে ইমান বুজোৱাৰ পাছতো নীৰৱে তাৰ সিদ্ধান্ত সলনি নকৰে। সি যে সিদ্ধান্ত সলনি কৰিব মই তাৰ কোনো আশাই দেখা নাই। তেনেহ'লে আমাৰ হাতত এতিয়া এটাই উপায় আছে। নীৰৱক তুমি ঘৰ এৰি যাবলৈ কোৱা, সি অদিতিৰ লগত থাকক। মই চকুৰ আগতে ৰাজৰ জীৱনটো ধ্বংস হৈ যোৱাটো সহিব নোৱাৰিম। কালি ৰাতি মই তাৰ লগত কথা পাতিলোঁ। উপায় নহ'লে তাক কথাবোৰ স্পষ্টকৈ কৈ দিব লাগিব। কি ভাবিছ? এবাৰতো তই ভুল কৰিলিয়ে, আকৌ এবাৰ ভুল কৰাটো ভাল হ'ব জানো? নহ'লে কি উপায় আছে তই মোক ক? গোটেই জীৱনটো জেলত কটাব লাগিব। মৃত্যুদণ্ডও হ'ব পাৰে। আৰে নিজে শেষ হৈ যোৱাতকৈ অদিতি আৰু তাইক ঘৰখনক শেষ কৰি দিলেই বেছি ভাল হ'ব। আৰু এইবোৰ একো ডাঙৰ কথা নহয়, এইবোৰ সৰু কথা। এবাৰ ইলেকশ্যনত জিকি পাৱাৰটো লৈ ল'ব দে, তাৰ পাছত সকলো মই চিজিল লগাই আছোঁ। অদিতি, সেইফালে কলৈ যোৱা? বৌ ৰুমলৈ মা। ৰাজে তালৈ বেলেগ মানুহক যাবলৈ মানা কৰিছে। কিন্তু কিয়? সেইটো ৰাজে জানে। ময়ূৰীক অকলে থাকিবলৈ দিয়া। এনেকৈ বৌক এটা ৰুমত বন্ধ কৰি ৰখাটো কিন্তু ভাল কথা হোৱা নাই মা। ভাল কি বেয়া কি সেইটো ৰাজে জানে। কেৱল তোমাৰ লগত কথা পতাৰ বাহিৰে এইখন ঘৰত ময়ূৰে সকলো কামেই কৰিব পাৰিব। সাৱধানে থাকিব। মই কথা দিছোঁ, আপোনালোকৰ বেয়া দিন আহি আছে। আপোনালোকৰ ছোৱালীজনী বৰ উচ্চাকাংক্ষী। এইবাৰ সপোন পূৰণ হ'ব দিয়ক। ৰ'ব, কলৈ যায়? ৰাজেতো ভুল কৰিলেই। এতিয়া সকলোবিলাক কথা পাহৰি কথাবিলাক সহজভাৱে লোৱাৰ বাহিৰে আৰু কোনো উপায় নাই। অন্ততঃ যিও কথা ভাবি তুমি কথাবিলাক সহজভাৱে লোৱা। বিয়ৈ, আপুনি আহক। বিয়ৈ বুলি মোক নামাতিব। আপোনালোকক মই চিনি পাই গ'লোঁ। আপোনালোকৰ ঘৰলৈ মই কিয় আহিব লগা হ'ল নিশ্চয় গম পাইছে। এইটো কিন্তু আপোনালোকে বৰ বেয়া কাম কৰিলে। আপুনি ভুল বুজিছে। ৰাজনীতি কৰিয়ে মই জীৱনটো পাৰ কৰিলোঁ, কিন্তু মোৰ লগত ইমান ডাঙৰ ৰাজনীতি আপোনালোকে কৰিব বুলি মই ভবা নাছিলোঁ। আমিতো একো ৰাজনীতি কৰা নাই। এতিয়া আৰু মোক মিছা কথা ক'ব নালাগে। আপোনালোকক মই ইমান ভালকৈ বুজাই থৈ গ'লোঁ, কিন্তু আপোনালোকে মোৰ কথা নাৰাখিলে। আমি কথা ৰাখিছোঁ বিয়ৈ। তেনেহ'লে নীৰৱে কথাবোৰ কেনেকৈ গম পালে? নীৰৱে কেনেকৈ কথাবোৰ গম পালে আমি কেনেকৈ জানিম? বৰ কষ্ট দিলে আপোনালোকে মোক, বৰ কষ্ট দিলে। আপুনি বহকচোন, কথাবোৰ ভালকৈ আলোচনা কৰোঁ। আজি মই ইয়াত বহি আড্ডা মাৰিবলৈ অহা নাই। আপোনাৰ ছোৱালীৰ ভৱিষ্যতটো কিমান অন্ধকাৰ হ'ব সেইটো ক'বলৈহে আহিছোঁ। আপোনালোক মানুহবোৰ থাকেহে ইমান সহজ সৰল হৈ, ভিতৰি কিন্তু বেলেগ। কি ভাবিছে আপোনালোকে
মোৰ এটা ল'ৰাক আপোনালোকে নিজৰ ফুলীয়া কৰিব আৰু আনটোক জেলৰ ভাত খুৱাব। নহয় বিয়ে, বেয়া দিন আৰম্ভ হৈ গ'ল বুলি ধৰক। মোৰ লগত কৰা শত্ৰুতাৰ পৰিণাম কিমান ভয়ংকৰ হ'ব সেইটো এতিয়া গম পাব। ভালকৈ বুজাইছিলোঁ, কিন্তু আপোনালোকে বুজি নাপালে। এইবাৰ সুন্দৰকৈ বুজাই দিম দিয়ক। চাওক, আপোনাৰ ল'ৰাই আহি আমাৰ ছোৱালীক লৈ গৈছে। আমিতো তাইক বাহ, মোৰ পৰা টকাও ল'ব আৰু মোৰ বদনামো গাই ফুৰিব। সাৱধানে থাকিব। মই কথা দিছোঁ, আপোনালোকৰ বেয়া দিন আহি আছে। আপোনালোকৰ ছোৱালীজনী বৰ উচ্চাকাংক্ষী। এইবাৰ সপোন পূৰণ হ'ব দিয়ক। ৰ'ব, কলৈ যায়? মা, দেউতা, এই মানুহজনে ইমানখিনি কোৱাৰ পাছতো তোমালোকে মনে মনে আছা? কিমান দিন আৰু কিমান দিন এই মানুহবোৰৰ ওচৰত সৰু হৈ থাকিবা? এই মানুহজনৰ অপদাৰ্থ পুতেকৰ এটা ভুলে আমাৰ সকলোৰে জীৱন কুঙা কৰি তুলিলে। তাৰ পাছতো তোমালোকে আজি পৰ্যন্ত মনে মনে আছা? যেন ভুল তেখেতসকলে কৰা নাই, আমি কৰিছো। আজি মোক ক'বলৈ দিয়া মা, নহ'লে গোটেই জীৱন এই মানুহবোৰৰ ভৰিৰ তলত চেপেটা হৈয়ে থাকিব লাগিব। এইবোৰ কৰিব নাপায়, মহাপাপ। মা, মোক মৰি যাবলৈ দিয়ক। সেইজন মানুহৰ লগত সহজ হৈ মই চলিব নোৱাৰো। আৰু জীউৰ কি হ'ব তুমি এবাৰ ভাবি চাইছানে? তুমি মৰিলে আজৰি হ'বা, কিন্তু এই অকণমানি ছোৱালীজনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছানে? দেউতাকেতো যি কৰিলেই। এতিয়া মাকজনী হয় তুমি। ময়ূৰী, ৰাজেতো ভুল কৰিলেই। এতিয়া সকলোবিলাক কথা পাহৰি কথাবিলাক সহজভাৱে লোৱাৰ বাহিৰে আৰু কোনো উপায় নাই। অন্ততঃ জীউৰ কথা ভাবি তুমি কথাবিলাক সহজভাৱে লোৱা। এইবোৰ কৰি থাকি আৰু কি লাভ? মই ৰাজৰ মাক হিচাপে তোমাক কোৱা নাই, পৰিস্থিতি বুজিহে মই তোমাক কথাটো কৈছোঁ। মই জানো এইবিলাক কথা তুমি সহজে ল'বলৈ বৰ কঠিন হ'ব। এয়াই জীৱন। কেতিয়াবা মানুহে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈ জীয়াই থাকিব লগা হয়। মোৰ দ্বাৰা নহ'ব, মই নোৱাৰো মা। পাৰিবা, সময় সকলো সলনি কৰি দিব। কেৱল মাত্ৰ ধৈৰ্য ধৰা। আপুনি ইয়াৰ পৰা যাওক, মোক অলপ অকলে থাকিবলৈ দিয়ক। সৰ্বশান্ত হ'লেও এতিয়াৰ পৰা জীৱনত কেৱল ছোৱালী দুজনীৰ বাবে ন্যায়হে বিচাৰিম। বেয়া নাপাব, আপোনাৰ ল'ৰাই মোৰ বাৰ লগত যি জঘন্য কাণ্ড কৰিলে তাৰ পৰিণাম কেৱল বায়ে নহয়, ময়ো ভোগ কৰি আছো। তাৰ বিনিময়ত মই মা দেউতাক 15 লাখ টকা দিছে। জানো, এতিয়া আপুনি এটা কথা কওক, যদি আমি আপোনাক 15 লাখ টকা উভতাই দিওঁ, আপুনি মোৰ বাৰ সতীত্ব উভতাই দিব পাৰিব? আমাৰ ওপৰত লাগি থকা বদনামবোৰ মচি দিব পাৰিব? এইহাল মানুহে গোটেই জীৱনটো চিন্তাত পাৰ কৰিলে তেওঁলোকৰ মুখত হাঁহি উভতাই আনিব পাৰিব? যদি পাৰে তেন্তে আপুনি যি কয় তাকেই শুনিম। বয়সতকৈ তুমি কথাবোৰ অলপ বেছিকৈ কৈছা। কাৰণ এই বয়সতে আপোনালোকে বহুত শিকাই দিলে আমাক, বহুত ভয় দেখুৱালে। এতিয়া আপোনালোকৰ যি কৰিবলগীয়া আছে কৰক।
এতিয়া আমিও এনেই বহি নাথাকোঁ। ঠিকেই কৈছে মোৰ ছোৱালীয়ে। এতিয়ালৈকে জীৱনটো বহু বেছি ভয় ভয়কে পাৰ কৰিলোঁ। ছোৱালীহঁতৰ সাহস দেখি ভাবিছোঁ আগতেই যদি এইকণ সাহস গোটাব পাৰিলোহেঁতেন তেনেহ'লে আপোনাৰ বৰপুত্ৰ এতিয়া জেলত চুচৰি থাকিলহেঁতেন। ঠিকেই, এতিয়াৰ পৰা আৰু আমি কাৰো ওচৰতে আঁঠু নলওঁ। যিয়ে দোষ কৰিছে এতিয়া সিহে আঁঠু ল'ব আইনৰ ওচৰত। শুনক, টকাৰ প্ৰতি লোভ আমাৰ তেতিয়াও নাছিল আৰু এতিয়াও নাই। আপোনাৰ মানুহে দিয়া সেই 15 লাখ টকা ল'বলৈ আমি বাধ্য হৈছিলোঁ খাইকৈ দুটা কাৰণত। অদিতিৰ চিকিৎসা কৰাবলৈ সেই সময়ত আমাৰ হাতত ফুটাকৰি এটাও নাছিল। আনহাতে শিলঘাটত থাকিলে সেই ঘটনাটোৰ বিষয়ে তাৰ মানুহবোৰে কৰি থকা আলোচনাবিলাকে আমাক তাত ভালকৈ জীয়াই থাকিব নিদিব বুলি ভাবিয়েই আমি সেই ঠাইখন এৰি আন ঠাইলৈ গুচি অহাৰ সিদ্ধান্ত লৈছিলোঁ। আৰু সেইবাবেই আমি সেই 15 লাখ টকা ল'বলৈ বাধ্য হৈছিলোঁ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপোনালোকে সদায় আমাক যি মন যায় তাকে কৈ থাকিব, যি মন যায় তাকেই কৰি থাকিব আৰু আমি সদায় চকু মুদি সেইবিলাক সহ্য কৰি যাম। চাওক, দুখীয়া হ'ব পাৰোঁ, কিন্তু আত্মসন্মান আমাৰো আছে। নাই নাই, আৰু নাকান্দো। সৰ্বশান্ত হ'লেও এতিয়াৰ পৰা জীৱনত কেৱল ছোৱালী দুজনীৰ বাবে ন্যায়হে বিচাৰিম। আহি